নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম সাধাৰণ বাক্য গঠন। সাধাৰণ বাক্য কোনবোৰ, যেনেবোৰ মই হওঁ, তাৰ আছে, মোৰ আছে, এনে ধৰণৰ যিবোৰ এছামিছত সাধাৰণ বাক্যবোৰ আছে, এই বাক্যবোৰৰ ইংৰাজীত কেনেকৈ ক'ব লাগে বা ইংৰাজীত সৰু সৰু যিবোৰ ইংলিছ চেণ্টেঞ্চ আছে, এই চেণ্টেঞ্চবোৰ কেনেকৈ তোমালোকে মনত ৰাখিবা। তোমালোকে আজিৰ ভিডিঅ'ত আমি কেইবাটাও তেনেধৰণৰ সৰু সৰু ইংলিছ চেণ্টেঞ্চ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই থাকা। আৰু তাৰ আগতে যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিবা। তোমালোক সকলোকে ইংৰাজী ভাষাটো তোমালোকে যদি শিকিব খোজা, তেনেহ'লে তোমালোকে প্ৰথমতে এনেধৰণৰ যিবোৰ সৰু সৰু ইংলিছ চেণ্টেঞ্চ আছে, এই চেণ্টেঞ্চবোৰ তোমালোকে জানিব লাগিব। এই চেণ্টেঞ্চবোৰৰ অৰ্থটো জানিব লাগিব। তোমালোকে এই চেণ্টেঞ্চৰ অৰ্থকেইটা আৰু তোমালোকে এই চেণ্টেঞ্চবোৰ তোমালোকে বহীত লিখি ল'বা। আমি সকলো সময়ত যিবোৰ চেণ্টেঞ্চ পঢ়ি থাকোঁ, চোৱা, আই এম, মই হওঁ, হি ইজ, সি হয়, উই আৰ, আমি হওঁ, ইউ আৰ, তুমি হোৱা, উই আৰ ইল্ড, আমি অসুস্থ, ইউ হেভ, তোমাৰ আছে, আই হেভ, মোৰ আছে, হি হেজ, তাৰ আছে, আই হেভ এ পেন, মোৰ এটা কলম আছে। তাৰপিছত চোৱা, ইউ আৰ, তোমালোক হোৱা, ইট ইজ, এইটো হয়, দে আৰ, তেওঁলোক হয়, দিছ আৰ, এইবোৰ হয়, হি ইজ ইল্ড, সি হয় অসুস্থ, দে আৰ ইল্ড, তেওঁলোকৰ অসুস্থ, তেওঁলোক অসুস্থ, ইউ হেভ, তোমালোকৰ আছে, উই হেভ, আমাৰ আছে, ইউ হেভ এ পেন, তোমাৰ এটা কলম আছে, তোমাৰ এটা কলম আছে। তোমালোকে যদি ইংৰাজী ভাষাটো অতি সোনকালে শিকিব খোজা, তেনেহ'লে তোমালোকে প্ৰথমত এনেধৰণৰ ইংলিছ চেণ্টেঞ্চবোৰ, যিবোৰ সৰু সৰু একেবাৰে সৰু সৰু ইংলিছ চেণ্টেঞ্চ, এই চেণ্টেঞ্চবোৰৰ অৰ্থবোৰ জানিব লাগিব। তাৰপিছত তোমালোকে অতি সোনকালেই ইংৰাজী ভাষাটো শিকিব পাৰিবা, নাইবা তোমালোকে ডাঙৰ ডাঙৰ যিবোৰ চেণ্টেঞ্চ আছে, সেই চেণ্টেঞ্চবোৰ তোমালোকে পঢ়িব পাৰিবা। বন্ধুসকল, আজিৰ ভিডিঅ'টি মই ইয়ালৈকে সমাপ্ত কৰিছোঁ। মই অন্য এটা ভিডিঅ' লৈ আহিম অতি সোনকালেই। তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবা। আৰু যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। আজিৰ ভিডিঅ'টি